বিজেপিৰ তিনিজন বিধায়ক মোৰ লগতে কথা পাতি আছে তেওঁলোকে কংগ্ৰেছলৈ আহিব আৰু হাগ্ৰামা মহিলাৰ যদি আত্মসন্মান থাকে তেতিয়া তেওঁ কেতিয়াও বিজেপিৰ লগত আৰু নাযায় আত্মসন্মান থকা নথকাটো হাগ্ৰামা মহিলাহে ঠিক কৰিব তেওঁলোকৰ যদি দলটো ইমান শক্তিশালী হৈ থাকিলহেঁতেন কংগ্ৰেছৰ নেতাসকলক কিয় লৈ যাব লাগে অজন্তা বাইদেউ যাবনে নাযাব সেই কথা মোৰ হাতত তথ্য নাই কাৰণ মুখ্যমন্ত্ৰীক বিধায়কে সাক্ষাৎ কৰিবই পাৰে কিন্তু মই ভাবোঁ বাইদেউ এগৰাকী জ্যেষ্ঠ নেত্ৰী আৰু কংগ্ৰেছে তেখেতক যথেষ্ট দিছে তদুপৰি তেখেতৰ স্বামী কংগ্ৰেছ কৰাৰ অপৰাধত নিহত হৈছিল গতিকে এগৰাকী ত্যাগ থকা পৰিয়ালৰ সদস্য বাইদেউ গতিকে গোটেই বিষয়টো যদি বাইদেৱে স্পষ্ট কৰিলেহেঁতেন ভাল হ'লহেঁতেন যাব নাযাব সেই সম্পৰ্কত মোৰ হাতত কোনো তথ্য নাই মোৰ হাতত মই নাম নকওঁ দেই বিজেপিৰ কমেও তিনিজন বিধায়ক পাৰ্টিৰ অন্যান্য নেতাৰ লগত কিমানে যোগাযোগ কৰিছে মই নাজানো কিন্তু বিজেপিৰ তিনিজন বিধায়ক মোৰ লগতে কথা পাতি আছে তেওঁলোকে কংগ্ৰেছলৈ আহিব খোজে উজনি অসমৰো আছে উত্তৰ অসমৰো আছে মধ্য অসমৰো আছে মোৰ লগতে কথা পাতি আছে গতিকে নিৰ্বাচন আহিলে কিছু মানুহ ইফাল সিফাল কৰে সেইটো ডাঙৰ কথা নহয় বিজেপিৰ পৰাও যে আহিছে আৰ পি শৰ্মা ডাঙৰীয়া আহিছে দিলীপ মৰাণ ডাঙৰীয়া আহিছে আমাৰ ক'ত গৈছে আমাৰতো ৰাজদীপ গোৱালাক আমি বহিষ্কাৰহে কৰিছোঁ ৰাজদীপ গোৱালাক আমি বহিষ্কাৰ কৰিছোঁ তেওঁ ক্লিয়াৰ নকৰাৰ কাৰণে আমাৰতো কোনো বিধায়ক মানসিং ৰংপি বহুত আগতে গ'ল এতিয়াতো নতুনকৈ কোনো যোৱা নাই আপোনালোকেহে দেখে এতিয়া এজিপিৰ পৰা পবিন্দ্ৰ ডেকা গুচি গ'ল শাসক মিত্ৰজোঁটত আছে গুচি গ'ল আজি বিজেপিৰ পাৰিষদসকলক এতিয়াও হোটেল লিলিত বন্দী কৰি ৰাখিছে কেন্দ্ৰতো চৰকাৰ ৰাজ্যতো চৰকাৰ তথাপিও তেওঁলোকে আশ্বস্ত হ'ব পৰা নাই কাৰণ যিকোনো সময়ত হাগ্ৰামা মহিলাই তেওঁলোকক লৈ যাব পাৰে ক'ত বিজেপিৰ মনোবল ঠিকে আছে অকল আমাৰ কথাটো চাই মই আপোনালোকক কৈছোঁ যে বিজেপিৰ তিনিজনটো মোৰ লগত টাচত আছে মই ভাবোঁ যে কমেও আধা ডজন বিধায়ক বিজেপিৰ কংগ্ৰেছলৈ আহিব খোজে আমি এতিয়া টিকট দিব পাৰিম নোৱাৰিম সেই বিষয়টো আমি চাব লাগিব মোৰ ব্যক্তিগত মত যে পৰুৱা এটা গ'লেও দলৰ ক্ষতি কিন্তু একে সময়তে ডাঙৰ নেতা গ'লে দলৰ কেতিয়াবা একো নহয় কাৰণ আমাৰ দলৰ পৰা অতীততো বহু মানুহ গুচি গৈছে শ্ৰদ্ধেয় শৰৎ চন্দ্ৰ সিংহ তেখেতও গুচি গৈছে সেইবুলি কি কংগ্ৰেছ নাইকিয়া হৈ গৈছিল নেকি শৰৎ চন্দ্ৰ সিংহৰ দৰে বিশাল ব্যক্তিত্ব কংগ্ৰেছত নথকাৰ পিছতো কিন্তু কংগ্ৰেছে পাঁচবাৰকৈ শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া কংগ্ৰেছ এৰাৰ পিছত পাঁচবাৰকৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিছে তেওঁ অজন্তা নেওগতো যাব নাযাব সেইটো বেলেগ কথা সেইটো বাইদেউহে জানিব কিন্তু শৰৎ চন্দ্ৰ সিংহৰ দৰে বিশাল ব্যক্তিত্ব আৰু আজি যিসকলে বিজেপি গৈ আছে কংগ্ৰেছৰ লোক তেওঁলোকতো হিমন্ত বিশ্বাসকে ধৰি শৰ্মাকে ধৰি যিসকল বিজেপিলৈ গৈ আছে হয় কংগ্ৰেছত থাকোঁতে তেওঁলোকে ছদ্মবেশ ধাৰণ কৰি আছিলে আৰু নহ'লে সুবিধাবাদৰ কাৰণে গৈ আছে কাৰণ কংগ্ৰেছৰ আদৰ্শই হৈছে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ কংগ্ৰেছৰ আদৰ্শ হৈছে ইনক্লুচিভ আদৰ্শ সকলোকে লৈ চলাৰ আদৰ্শ আৰু বিজেপিৰ আদৰ্শ হৈছে সমাজখনক ভাগ কৰা ঘৃণাৰ ৰাজনীতি ছটিওৱা গতিকে কংগ্ৰেছৰ যিসকল লোক বিজেপিলৈ যাব তাৰমানে যিসকল কংগ্ৰেছত আছিলে তেওঁলোক কংগ্ৰেছৰ আদৰ্শত বিশ্বাস কৰা নাছিলে অকল আমি যিহেতু ক্ষমতাত আছিলোঁ ক্ষমতাত থকাৰ কাৰণে সুবিধাৰ কাৰণে তেওঁলোকে আছিলে আৰু ক্ষমতাৰ এতিয়া নাই আমি আকৌ ভাল দিন আহিব আমাৰ ভাল দিন আহিলে আকৌ হয়তো তেওঁলোক বহু মানুহ গুচি আহিব কাৰণ আমাৰ যি 2015 চনত আমাৰ যি 10জন বিধায়ক গুচি গৈছিলে তাৰো এজন বিধায়কে মোৰ লগত কনষ্টেণ্ট টাচ আছে তেওঁক টিকটৰ নিশ্চয়তা দিলে মই নাম নকওঁ দেই টিকটৰ নিশ্চয়তা দিলে তেওঁ আহিবলৈ সাজু হৈ আছে কাৰণ তেওঁ ভীষণ ক্ষুণ্ণ হৈ আছে বিজেপিৰ ওপৰত কিন্তু টিকটৰ নিশ্চয়তাটো মই দিব নোৱাৰোঁ মই হাইকমাণ্ডৰ লগত পাতি আছোঁ আৰু এইটো বিজেপিৰ টেকটিক্স আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কি কৈছে তেওঁলোকৰ বিধায়ক এজনৰ কথা হয় তেওঁক ইডিয়ে ধৰে নহ'লে পুত্ৰক ধৰে নাতিপুতি থাকিলে নাতিপুতিকো ধৰিলহেঁতেন বিজেপিয়েতো এতিয়া কেইবাটাও মাধ্যমেৰে চৰকাৰ চলাই আছে হয় CBI লগাই দিয়ে নহ'লে ইডি লগাই দিয়ে তেওঁলোকে চলে বলে কৌশলে এইবোৰ কাৰবাৰ আমাৰ দিনত নাছিলে তেওঁলোকে যেতিয়া মানুহক নোৱাৰে আৰু তেওঁলোকৰ যদি দলটো ইমান শক্তিশালী হৈ থাকিলহেঁতেন কংগ্ৰেছৰ নেতাসকলক কিয় লৈ যাব লাগে এতিয়াও প্ৰায় 15জন মান কংগ্ৰেছী তেওঁলোকৰ দলত আছে আৰু লৈ যাব খুজিছে তাৰ মানে বিজেপি দলত উপযুক্ত নেতা নাই সেইকাৰণে কংগ্ৰেছৰ নেতাসকলক আমদানি কৰিব খুজিছে তেওঁলোকে NDAৰ যিখন নাটক কৰিলে UPPL আৰু বিজেপি বুজাবুজি আছিল নেকি আপোনালোকে কওক
আমিতো BTC নিৰ্বাচনৰ আগত শুনা নাই UPPL BJPৰ বুজাবুজি আছিল হঠাৎ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে যেতিয়া চৰকাৰ কৰিব ধৰিলে তেওঁলোকে যে NDAৰ বিজয় ক'ত তেওঁলোকে একেলগে নিৰ্বাচন খেলিছিল তেওঁলোকেতো পৰস্পৰৰ বিৰুদ্ধে কথা কৈছিল UPPLৰ বিৰুদ্ধেও কৈছিল আৰু হাগ্ৰামা মহিলাৰীক তেওঁলোকৰ এলাই বুলি তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্বই কৈছিল আকৌ জয় পান্না নেকি আমাৰ বিজেপিৰ যিজন তেওঁলোকৰ ইনচাৰ্জ তেওঁ BPFক এলাই বুলি কৈছে আকৌ তেওঁলোকৰ সভাপতি এলাই নহয় বুলি কৈছে তেওঁলোকৰ কথাৰ কোনো ঠিকনা নাই আৰু হাগ্ৰামা মহিলাৰীৰ যদি আত্মসন্মান থাকে তেতিয়া তেওঁ কেতিয়াও বিজেপিৰ লগত আৰু নাযায় আত্মসন্মান থকা নথকাটো হাগ্ৰামা মহিলাহে ঠিক কৰিব কাৰণ তেওঁক বিজেপিয়ে যিদৰে অপদস্থ কৰিছে আত্মসন্মান থকা কোনো মানুহে আৰু সেই দলৰ লগত বিজেপিৰ লগত লগ লাগিব নোৱাৰে বিজেপি এক ডাঙৰ শক্তি এক স্বৈৰাচাৰী শক্তি কাৰণ তেওঁলোকে চলে বলে কৌশলে আকৌ ক্ষমতাত থাকিবলৈ বিচাৰে কেতিয়াবা নিৰ্বাচনত পৰাজিত হ'লে মোদী ডাঙৰীয়া বা তেওঁৰ দলে ট্ৰাম্পৰ নিচিনা নাটক কৰিব পাৰে আৰু সেই কাৰণে এনে ধৰণৰ স্বৈৰাচাৰী শক্তিৰ বিৰুদ্ধে আমি যিমান পাৰো বেছি সমভাৱন্ত শক্তি একত্ৰিত হ'ব লাগে সেইটো মোৰ ব্যক্তিগত মত চাওক গোটেই যেতিয়া মহাজোটবন্ধনৰ গোটেই প্ৰক্ৰিয়াটো যেহেতু মই সাংসদ আৰু মই দলৰ কাৰ্যনিৰ্বাহক কোৰ কমিটি সকলোতে আছো গতিকে মোৰ মতটো মই নিৰ্দিষ্ট দলৰ ক্ষেত্ৰত মোৰ মতটো মোৰ বৈঠকতহে দিম কিন্তু মই কৈছো যে মই লাইক মাইণ্ডেড সকলো পাৰ্টিৰ এক মহাজোটবন্ধন মই ব্যক্তিগতভাৱে বিচাৰো আপোনালোকে জানে যে 2019 চনত মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত NRCৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল আৰু চূড়ান্ত তালিকাৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল তেওঁলোকক ৰিজেকশ্যন স্লিপ দিয়াৰ কথা আছিল আৰু ৰিজেকশ্যন স্লিপ পোৱাৰ 120 দিনৰ ভিতৰত তেওঁলোকৰ এপিলৰ সুবিধা পোৱাৰ কথা আছিল আজি এবছৰ পাৰ হৈ গ'ল এতিয়ালৈকে NRC অথৰিটিয়ে এই বাদ পৰা 19 লাখ লোকক ৰিজেকশ্যন স্লিপ দিয়া নাই এই 19 লাখ লোকৰ ভিতৰত বহু সংখ্যক ভাৰতীয় নাগৰিক আছে আৰু সেই ভাৰতীয় নাগৰিকসকলে নিজৰ নাগৰিকত্ব সাব্যস্ত কৰাৰ সুযোগ পোৱা নাই সুপ্ৰিম কোৰ্টে 5টা অকেশনত 31 আগষ্ট 2019 প্ৰকাশিত NRC ফাইনাল NRC বা চূড়ান্ত NRC বুলি কৈছে সেই অকেশন কেটা হৈছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ 24 জানুৱাৰী 2019 13 মাৰ্চ 2019 8 মে 2019 30 মে 2019 আৰু 23 জুলাই 2019 ফাইনাল NRC প্ৰসংগ উত্থাপন কৰিছে আপোনালোকে এই কথাও জানে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰ্যবেক্ষণত এই NRCৰ কাম চলিছিল যদিও কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কৰিছিল কিন্তু মহামান্য সুপ্ৰিম কোৰ্টৰ পৰ্যবেক্ষণত এই কাম হৈছিল আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ অৱসৰৰ সময়লৈকে মুখ্য ন্যায়াধীশ বা ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়া জড়িত আছিল যি ৰঞ্জন গগৈ ডাঙৰীয়াক তেখেতৰ অৱসৰৰ পিছত কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাষ্ট্ৰপতিৰ মনোনীত ৰাজ্যসভাৰ সংসদৰে পুৰস্কৃত কৰিছে অৰ্থাৎ ৰঞ্জন গগৈৰ কাম-কাজক বিজেপি দলেও সমৰ্থন কৰিছে কিন্তু সেইগৰাকী মুখ্য ন্যায়াধীশৰ পৰ্যবেক্ষণত হোৱা এই NRCক লৈ বৰ্তমান আমাৰ NRCৰ যিগৰাকী ৰাজ্যিক সমন্বয়ক শ্ৰী হিতেশ দেৱ শৰ্মা তেওঁ হেতালি খেলিবলৈ আৰম্ভ কৰিছে আমি অৱশ্য প্ৰথমৰে পৰা
হিতেশ দেৱ শৰ্মাৰ নিযুক্তিত আপত্তি দৰ্শাই আছোঁ কাৰণ শ্ৰী দেৱ শৰ্মাই পূৰ্বেও NRCৰ লগত জড়িত আছিলে পিছত তেওঁক অপসাৰণ কৰা হৈছিলে আৰু শ্ৰী দেৱ শৰ্মা NRCকে ধৰি কেতবোৰ অন্যান্য প্ৰসংগত ৰাজ্যৰ এক বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক মন্তব্য কৰিছিলে আৰু সেই কাৰণে সেই প্ৰসংগটো উত্থাপন কৰি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিলোঁ অসমৰ ৰাজ্যপাললৈ চিঠি লিখিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেই চিঠি প্ৰাপ্তি স্বীকাৰ কৰিছে তেওঁক মাজতে তেওঁক দায়িত্বভাৰ দিয়াও হোৱা নাছিলে বাবুলাল শৰ্মাক কিছুদিনৰ কাৰণে দায়িত্ব দিছিলে আকৌ তেওঁক দায়িত্ব দিলে অকল সেয়াই নহয় মহামান্য উচ্চতম ন্যায়ালয়ত হিতেশ দেৱ শৰ্মাৰ নিযুক্তিত আপত্তি দৰ্শাই ইতিমধ্যে দুটা পক্ষই মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে আৰু গোটেই বিষয়টো বিচাৰাধীন হৈ থকা বুলি ক'লে ভুল নহ'ব তেনে ক্ষেত্ৰত হিতেশ দেৱ শৰ্মাই চলিত মাহত মহামান্য উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰিছে সেই শপতনামাৰ জৰিয়তে সমগ্ৰ NRC প্ৰক্ৰিয়াটোক বিতৰ্কিত কৰি তুলিছে কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত 31 আগষ্ট 2019ত চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল কিন্তু হিতেশ দেৱ শৰ্মাই যি শপতনামা দিছে সেই শপতনামাত এই NRCক সাপ্লিমেণ্টাৰী লিষ্ট বুলি ক'ব খোজা হৈছে বা সাপ্লিমেণ্টাৰী লিষ্ট বুলি উল্লেখ কৰিছে চূড়ান্ত NRC কেতিয়াও সাপ্লিমেণ্টাৰী লিষ্ট বা পৰিপূৰক তালিকা হ'ব নোৱাৰে এই কথাটোত বৰপেটাৰ সাংসদ হিচাপে বা অসমৰ এজন সাংসদ হিচাপে মোৰ তীব্ৰ আপত্তি আছে আৰু মই ভাবোঁ কাৰণ আমি আৰম্ভণিতে যিটো সন্দেহ কৰিছিলোঁ যে হিতেশ দেৱ শৰ্মাৰ নেতৃত্বত যদি NRC কাম হয় সেই কাম কাজ গণ্ডগোলীয়া হ'ব প্ৰকৃত ভাৰতীয় নাগৰিকসকলে ন্যায় নাপাব আমাৰ সেই শংকা বাস্তৱত এতিয়া সত্য প্ৰমাণিত হোৱাৰ পথত আগবাঢ়িছে অকল সেয়াই নহয় হিতেশ দেৱ শৰ্মাই শপতনামাৰ আৰু কৈছে মই আপোনালোকক পঢ়ি শুনাইছোঁ এই অংশটো that all the anomalies have been reported to the Registrar General of India by the deponent by letter number so-and-so correspondent with RGI dated 15 February sending necessary directions for corrective measures in the interest of an error-free NRC, which is utmost importance as NRC is directly related to the national security and integrity. But no direction have been communicated by the Registrar General of India on the anomalies reported. Rather, instructions have been received for issue of rejection slips and winding up the operation of updatation of NRC. এতিয়া কথাটো হ'ল যে NRC যদিও ৰাজ্যিক সমন্বয়ক আছে এই NRC গোটেই কৰ্তৃত্বটো ফাইনেল অথৰিটি হৈছে RGI তেওঁক ৰিজেকশ্যন শ্লিপ দিবলৈ দিছে তেওঁ ৰিজেকশ্যন শ্লিপ নিদি তেওঁ আকৌ কোৰ্টত গৈ এফিডেভিট দিছে আৰু কোৰ্ট RGI তেওঁক ৱাইণ্ড আপ কৰিবলৈ কৈছে গোটেই বিষয়টো সমাপ্ত কৰিবলৈ কৈছে তেওঁ সমাপ্ত নকৰি গোটেই প্ৰক্ৰিয়াটোক আকৌ বিতৰ্কৰ মাজলৈ ঠেলি দিছে সেইকাৰণে আমি আমাৰ দাবী মই আকৌ ক্লিয়াৰ কৰিছিলোঁ পাৰ্টিৰ দাবী নহয় সাংসদ আব্দুল খালেকৰ দাবী যে শীঘ্ৰে হিতেশ দেৱ শৰ্মাক NRCৰ ৰাজ্যিক সমন্বয়ক পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এই ধৰণৰ বিতৰ্কিত ব্যক্তিক NRCক সমন্বয়কৰ দায়িত্বত ৰাখিব নালাগে কাৰণ এক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ তেতিয়াৰ চৰকাৰে 2005 চনত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনা মৰ্মে NRCৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজত NRC এটা ৰূপ পাইছে আৰু সদৌ অসম ছাত্ৰ সন্থায়ো অভিহিত কৰিছে যে এটা প্ৰক্ৰিয়াৰ মাজেৰে এই NRCটো হৈছে কাৰণ আগতে আছিল এক ধাৰণাৰ ভিত্তিত এটা এক বৈজ্ঞানিক পদ্ধতিৰে NRCৰ কাম হৈছে গতিকে গোটেই প্ৰক্ৰিয়াটোক বিতৰ্কিত কৰি তুলিব নালাগে এইটো মোৰ 1 নম্বৰ বিষয় 2 নম্বৰ বিষয় প্ৰশ্ন থাকিলে মই উত্তৰ দিম পিছত 2 নম্বৰ বিষয় মাদ্ৰাসা
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ শিক্ষামন্ত্ৰীৰ পৰা সকলোৱে আশা কৰে যে শিক্ষাৰ প্ৰসাৰ হ'ব লাগে, শিক্ষাৰ বিকাশ হ'ব লাগে। কিন্তু তেওঁ কিছুমান বিতৰ্কিত কথা কৈ 1915 চনৰ পৰা চলি থকা মাদ্ৰাছা ব্যৱস্থাক তেওঁ বিলুপ্তি কৰিবলৈ বিচাৰিছে। বৰপেটাৰ সাংসদ হিচাপে মই এই বিলুপ্তি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰোঁ। আৰু তেওঁ এটা ধাৰণা দিব বিচাৰিছে যে অসমৰ ছাদুল্লাহ চৰকাৰে মাদ্ৰাছা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যি ধাৰণা ভুল। কাৰণ 1915 চনত এই মাদ্ৰাছা ব্যৱস্থা আৰম্ভণি হৈছিলে আৰু 1930 চনত ব্ৰিটিছ চৰকাৰে প্ৰথম মাদ্ৰাছা বোৰ্ড গঠন কৰিছিলে। মাদ্ৰাছা বোৰ্ড কিছুদিন শ্বিলঙত আছিলে, শ্বিলংলৈ লৈ গৈছিল, পিছত গুৱাহাটীলৈ আহিছে। সেইটো এটা বেলেগ কথা, কিন্তু এয়া ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা এক প্ৰক্ৰিয়া। আৰু আমি যেতিয়া এই কথা সকলোৱে জানে যে অসমত 3 ধৰণৰ মাদ্ৰাছা আছে। এটা কৌমী মাদ্ৰাছা, য'ত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, মই 2 ধৰণে কৈছোঁ, 3 ধৰণৰ। আৰু এটা ছিনিয়ৰ মাদ্ৰাছা, প্ৰি ছিনিয়ৰ মাদ্ৰাছা বা এৰাবিক কলেজ, য'ত চৰকাৰৰ নিয়ন্ত্ৰণ আছে। আৰু এক ধৰণৰ মাদ্ৰাছা হ'ল হাই মাদ্ৰাছা, যি মোটামুটিভাৱে হাইস্কুলৰে সমান্তৰাল, কিন্তু কিছু এডিশ্যনেল কোৰ্চ আছে। তো এই ছিনিয়ৰ মাদ্ৰাছা, প্ৰি ছিনিয়ৰ মাদ্ৰাছা, আৰবিক কলেজ আৰু হাই মাদ্ৰাছা এতিয়া বৰ্তমান চৰকাৰে বা বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে বন্ধ কৰিবলৈ বিচাৰিছে। যদি তেখেতে সঁচাকৈ, কাৰণ আমি ৰাষ্ট্ৰ শক্তিশালী হোৱা বিচাৰোঁ, মই নিজক ৰাষ্ট্ৰবাদী বুলি ভাবোঁ, মই নিজক জাতীয়তাবাদী বুলি ভাবোঁ। ৰাষ্ট্ৰবাদ আৰু জাতীয়তাবাদ তেতিয়া শক্তিশালী হ'ব যেতিয়া ৰাষ্ট্ৰৰ প্ৰতিজন লোকে নিজক সুৰক্ষিত বুলি অনুভৱ কৰিব, প্ৰতিজন লোকে ভাবিব মোৰ সকলো অধিকাৰ সুৰক্ষিত হৈ আছে। আমাৰ সংবিধানৰ 28 ধাৰাত, সংবিধানৰ আৰ্টিকল 28ত সংখ্যালঘুসকলৰ শিক্ষাৰ অধিকাৰ দিয়া হৈছে। গতিকে এই মাদ্ৰাছা ব্যৱস্থাটো যি ইমান দিনে চলি আছে, সেই ব্যৱস্থাক এতিয়া যদি বিলুপ্তি কৰিব খুজিছে, এই বিলুপ্তিকৰণৰ জৰিয়তে অকল সংখ্যালঘুসকলৰ ভাৱাবেগতে তেখেত আঘাত কৰিছে সেইটো নহয়। যিটো শিক্ষাৰ যিটো আধুনিকৰণ, কাৰণ মুছলমান সমাজত আপোনালোক সকলোৱে জানে যে মাদ্ৰাছাৰ এক ভূমিকা আছে। আজি যদি অকল কৌমী মাদ্ৰাছাসমূহ চলি থাকে, তাত আধুনিকৰণৰ প্ৰক্ৰিয়াটো ব্যাহত হ'ব। কাৰণ চৰকাৰী মাদ্ৰাছাত চৰকাৰৰ নিয়ন্ত্ৰণৰ যথেষ্ট সুযোগ আছিলে, তাত কম্পিউটাৰ দিব পাৰিলহেঁতেন, আৰু আধুনিক শিক্ষা দিব পাৰিলহেঁতেন। সেই কথা নকৰি আধুনিকৰণ প্ৰক্ৰিয়াক আগুৱাই লৈ নগৈ কৌমী মাদ্ৰাছাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উৎসাহিত কৰিব খুজিছে। মই এই প্ৰক্ৰিয়াৰ তেওঁৰ যি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া তাৰ বিৰোধ কৰোঁ। কাৰণ তেওঁ এবাৰ কৈছে যে তেওঁ ধৰ্মীয় শিক্ষাৰ বিৰোধী, আকৌ তাৰ বিপৰীতে যেতিয়া চৰকাৰী তেওঁলোকে যেতিয়া কেবিনেটত নোট দিছে, তাত কৈছে যে পুঁজিৰ অভাৱ বা ছাত্ৰ ছাত্ৰীৰ অভাৱ। যদি ছাত্ৰ ছাত্ৰী পৰ্যাপ্ত নহয়, তাৰ কাৰণে শিক্ষামন্ত্ৰীয়ে জগৰীয়া হ'ব। কাৰণ মাদ্ৰাছাবিলাকত বহুদিন ধৰি বহু শিক্ষকৰ পদ খালী হৈ আছে। হয়তো তেওঁৰ পৰিকল্পনা নাছিলে যে এই ব্যৱস্থাটোকে তেওঁ বিলুপ্তি কৰিব, সেইকাৰণে সেই পদসমূহ পূৰণ কৰা নাছিলে। পদসমূহ পূৰণ নকৰাৰ কাৰণে, শিক্ষক নথকাৰ কাৰণে মাদ্ৰাছালৈ ল'ৰা ছোৱালী কম গৈছে, আৰু এতিয়া তেওঁ বন্ধ কৰিব খুজিছে। মই ভাবোঁ যে চৰকাৰে, মই এজন সাংসদ হিচাপে বা এজন নাগৰিক হিচাপে মই ভাবোঁ যে চৰকাৰে ক'ব পাৰে যে আমি নতুন মাদ্ৰাছা প্ৰাদেশিকৰণ নকৰোঁ, কিন্তু সমগ্ৰ ব্যৱস্থাটোক বিলুপ্তি কৰাটো চৰকাৰৰ কাৰণে কোনো কাৰণতে ঠিক কথা নহয়। কাৰণ এই মাদ্ৰাছাসমূহ কিন্তু চৰকাৰে স্থাপন কৰা নাছিলে, ৰাইজে স্থাপন কৰিছিলে। আৰু 1995 চনত মাদ্ৰাছাসমূহ প্ৰাদেশিকৰণ কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাও যেতিয়া কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী হৈ আছিলে 2013 চনত, তেওঁ শিক্ষামন্ত্ৰী হৈ থকা সময়তো যথেষ্ট সংখ্যক মাদ্ৰাছা প্ৰাদেশিকৰণ হৈছিল। চৰকাৰে এতিয়া নতুনকৈ ক'ব পাৰে যে আমি নতুন মাদ্ৰাছা প্ৰাদেশিকৰণ নকৰোঁ, কিন্তু মাদ্ৰাছাৰ শিক্ষাৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা মাদ্ৰাছালৈ যাব খোজা ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰাটো সংবিধানৰ 28 নম্বৰ ধাৰাৰ বিৰোধী, আৰ্টিকল 28ৰ বিৰোধী। আৰু সেইকাৰণে আমি এই গোটেই প্ৰক্ৰিয়াটো পুনৰ বিবেচনা কৰিবলৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ। আৰু মই যেতিয়া আমাৰ চৰকাৰ আহিব, আমাৰ চৰকাৰকো, কাৰণ 2021 চনত কংগ্ৰেছৰ চৰকাৰ, কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ আহিব বুলি আমি বিশ্বাস কৰোঁ। কাৰণ অসমৰ ৰাইজৰ মাজত সেই আলোড়ন সৃষ্টি হৈছে। আৰু আমাৰ চৰকাৰকো, যেতিয়া আমাৰ চৰকাৰ আহিব, আমাৰ চৰকাৰকো আমি অনুৰোধ কৰিম যে তেওঁলোকে যদি ৰিভিউ নকৰে, আমাৰ চৰকাৰে সেই বিষয়টোক ৰিভিউ কৰিব। তৃতীয়তে, 2014 চনৰ ভোটাৰ তালিকা। 2014 চনৰ পৰা আজিলৈকে ভোটাৰ তালিকাত যিসকলৰ নাম নতুনকৈ সোমাইছে, তেওঁলোকৰ বহুতোকে এতিয়ালৈকে ভোটাৰ পৰিচয় পত্ৰ দিয়া হোৱা নাই। মই এই সংবাদমেলৰ জৰিয়তে নিৰ্বাচন আয়োগক অনুৰোধ কৰোঁ যাতে শীঘ্ৰে এই লোকসকলক ভোটাৰ পৰিচয় পত্ৰ দিয়া হয়। তদুপৰি আপোনাসকলে জানে যে NRC যেতিয়া
আমাৰ বংশবৃক্ষ পৰীক্ষা বা NRC শুনানিৰ সময়ত বহু লোকৰ আপোনাৰ 10 আঙুলিৰ ছাপ লোৱা হৈছিল এই প্ৰক্ৰিয়া বায়োমেট্ৰিক লোৱা হৈছিল এই প্ৰক্ৰিয়াটোত আমাৰ আপত্তি নাই কিন্তু এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত যিসকল অতিৰিক্ত তালিকাত ঘৰ পাইছে সেইসকলৰ এতিয়া বায়োমেট্ৰিকৰ প্ৰয়োজনীয়তা হৈছে বা আধাৰৰ প্ৰয়োজনীয়তা হৈছে আধাৰৰ কাৰণে বায়োমেট্ৰিক লাগে কিন্তু NRCক ইতিমধ্যে যিসকলে বায়োমেট্ৰিক দিলে তেওঁলোকৰ নতুন বায়োমেট্ৰিক একচেপ্ট কৰা নাই যাৰ কাৰণে তেওঁলোকে ঘৰ পোৱাত সমস্যা হৈছে গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে শীঘ্ৰে বিষয়টো কাৰণ যেহেতু NRC চূড়ান্ত তালিকা প্ৰকাশ হৈছে NRC বিষয়সমূহ নিষ্পত্তি হৈছে সেইকাৰণে সেই বায়োমেট্ৰিকৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰি এই নতুন যিসকল দুখীয়া মানুহে ঘৰ পাব তেওঁলোকক বায়োমেট্ৰিক দিয়াৰ আধাৰৰ বায়োমেট্ৰিক দিয়াৰ সুযোগ দিব লাগে